এইচএছৰ ফলাফলত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ যে ফলাফলত অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ বহি ৰিচেকিং কৰিব পাৰিব আৰু এই ৰিচেকিংৰ প্ৰক্ৰিয়া 3 দিনৰ পাছতে আৰম্ভ হ'ব অৰ্থাৎ সোমবাৰৰ পৰা খুব সম্ভৱতঃ ৰিচেকিংৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কেনেকৈ আপোনালোকে এই ৰিচেকিং কৰিব লাগে বা ৰিচেকিং কৰিলে মাৰ্কসটো কমিবনে হবে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে আজি ঘোষণা হোৱা এইচএছৰ পৰীক্ষাৰ ফলাফলক লৈ আপুনি অসন্তুষ্ট নেকি যদিহে অসন্তুষ্ট তেনেহলে উত্তৰ বহি ৰিচেকিং কৰিব পাৰিব আৰু 3 দিনৰ পিছতে এই ৰিচেকিংৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পৰীক্ষাৰ্থীয়ে পুনৰীক্ষণ কৰিব পাৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল শিক্ষা সংসদে ফলাফল ৰিচেকিংৰ বাবে দিছে বিশেষ সুবিধা কিন্তু প্ৰশ্ন হৈছে কেনেকৈ শিক্ষাৰ্থীয়ে উত্তৰ বহি ৰিচেকিং কৰিব আপোনালোকক জনাব বিচাৰো যে উত্তৰ বহি ৰিচেকিংৰ বাবে আপোনালোকে শিক্ষা সংসদৰ যেটো অফিচিয়েল ওয়েবসাইট AHSEC এই ওয়েবসাইটত ভিজিট কৰিব আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিব পাৰিছে ইয়াতে এতিয়া কি হৈছে ইয়াতে লিখা আছে যে ৰিজাল্ট ঘোষণা হোৱাৰ 3 দিনৰ পিছতে আৰম্ভ হ'ব ৰিচেকিংৰ প্ৰক্ৰিয়া অৰ্থাৎ আপোনালোকে খুব সম্ভৱতঃ সোমবাৰে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম যেতিয়া এই প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আপোনালোকে শিক্ষা সংসদৰ অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিলে ইয়াতে এটা লিংক দেখা পাব ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ৰিচেকিংৰ বাবে কিন্তু ইয়াতে আপোনালোকক এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰো যে এই যেটো প্ৰক্ৰিয়া 3 দিনৰ পিছতে আৰম্ভ হ'ব এইটো অকল ৰিচেকিংৰ প্ৰক্ৰিয়া হয় ফটোকপি উইথ ৰিচেকিং নহয় শিক্ষা সংসদৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে ফটোকপি উইথ ৰিচেকিংৰ প্ৰক্ৰিয়া খুব সম্ভৱতঃ 15 দিন পিছতে আৰম্ভ হ'ব মই আপোনালোকক শিক্ষা সংসদৰ ফালৰ পৰা যি মন্তব্যটো কৰা হৈছে এইটো শুনাম অলপ সময় পাছতে এতিয়া আপোনালোকক জনাব বিচাৰো যে বহু ছাত্ৰ-ছাত্ৰীসকলৰ মনত কনফিউজন আছে যে যদি উত্তৰ বহি ৰিচেকিং কৰা হয় তেনেহলে মাৰ্কসটো কমিব নেকি তো মই আপোনালোকক জনাব বিচাৰো যে মেট্ৰিক হোক বা এইচএছৰ উত্তৰ বহি ৰিচেকিং কৰিলে মাৰ্কসটো কম নহয় আপোনাৰ যি মাৰ্কস আছিল হয়তো এইটো থাকিব নহলে ইয়াতকৈ মাৰ্কস বাঢ়িব তো যিসকল ছাত্ৰ-ছাত্ৰীৰ মনত কনফিডেন্স আছে যে মই যি নাম্বাৰটো পাইছো ইয়াতকৈ আৰু বেছি নাম্বাৰ পাব লাগিছিল ইয়াতে কম নাম্বাৰ দিয়া হৈছে তেনে ক্ষেত্ৰত আপুনি ৰিচেকিংৰ বাবে আবেদন কৰিব পাৰে আৰু এই যেটো ৰিচেকিং এইটো অকল ৰিকাউন্টিং বা ৰিটোটেলিং বুলি আপোনালোকে ভাবিব ইয়াতে মাৰ্কস বিলাক টোটেল কৰা হ'ব ৰিকাউন্ট কৰা হ'ব ইয়াৰ উপৰিও যদি কোনো কোৱেশ্চনৰ উত্তৰত মাৰ্কস দিয়া হোৱা নাছিল এইটোকে দিয়া হ'ব আৰু আপোনাৰ নাম্বাৰছ বৃদ্ধি হলে এইটোকে বঢ়াই দিয়া হ'ব কিন্তু 15 দিনৰ পিছতে যি প্ৰক্ৰিয়া আৰম্ভ হ'ব ফটোকপি উইথ ৰিচেকিং এই প্ৰক্ৰিয়াটো মই ভাবো আৰু ভাল যদি কোনো ছাত্ৰছাত্ৰীৰ বেছি কনফিডেন্স আছে যে মই এই নাম্বাৰ পামেই তেনেহলে আপুনি ফটোকপি উইথ ৰিচেকিংৰ বাবে আবেদন কৰিব পাৰিব আৰু ফটোকপি উইথ ৰিচেকিংৰ বাবে আবেদন কৰিলে আপোনালোকে নিজৰ উত্তৰ বহীখন লাভ কৰিব যাৰ জৰিয়তে যদি শিক্ষা সংসদৰ কিবা ভুল হৈ থাকে আপোনালোকে এইটোকে চ্যালেঞ্জ কৰিব পাৰিব এতিয়া আপোনালোকক শিক্ষা সংসদৰ ফালৰ পৰা ৰিচেকিং সন্দৰ্ভত যি মন্তব্য কৰা হৈছিল এইটো শুনাই ল'ব বিচাৰিছো যিখন আমি নটিফিকেশন দিছো ইয়াত নটিফিকেশনটো আমি দিছো যে মানে কি হয় তেখেতসকলে যদি ৰিচেক কৰিব বিচাৰে তেতিয়া আমাৰ এই নটিফিকেশন যিখন এই নটিফিকেশনটো আমি লিখি দিছো দি ক্যান্ডিডেট হু উইশ টু গেট দেয়াৰ আনসাৰ স্ক্ৰিপ্ট ৰিচেক মে ভিজিট আমাৰ এটা যেটো ওয়েবসাইট এটো দিছো ফৰ এপ্লাইং অনলাইন দি অনলাইন প্লেটফৰ্ম ফৰ এপ্লিকেশন ফৰ ৰিচেকিং উইল বি ওপেন আফটাৰ 3 days ফ্ৰম দা ডে অফ ডিক্লাৰেশ্যন অফ ৰিজাল্ট 3 দিনৰ পিছত আমি মানে তেখেতসকলে অনলাইন খুলি দিম সেই অনলাইনত তেখেতসকলে নিয়ম অনুযায়ী এপ্লাই কৰিব তাৰোপৰি যদি কোনোবাই যদি মানে কি হয় ফটোকপি বিচাৰে সেই ফটোকপিখিনিও আফটাৰ 15 days মানে কি হয় আমি মানে কি কৰি দিম খুলি দিম আমাৰ মানে ওয়েবসাইটটো তেতিয়া তেখেতসকলে ফটোকপিটো আমাৰ তাত বিচাৰিলে আমি মানে কি দিয়া হৈছে এইবাৰ আমি এই ক্ষেত্ৰতো এতিয়ালৈকে আমি ডিসাইড কৰা নাই যদিও আমি ফটোকপিটিও যিমান পাৰি কিমান সোনকালে আমি দিয়াৰ ব্যৱস্থা কৰিম মানে কি এনে নিৰ্দিষ্ট টাইম কি মানে কিমান দিনৰ ভিতৰত ভৰাই দিব সাধাৰণতে ফটোকপিটো আমাৰ গোটেইখিনি ধৰক মানে ইমান 2,80,000 কেণ্ডিডেটৰ ফটোকপি বিচাৰে 10,000 মান ল'ৰা ছোৱালী এই গোটেইখিনি দামৰ পৰা বিচৰাটো এটাকে সেইটো এটা আমাৰ মানে কি হ'ল মেনুৱেল টাস্ক থাকে সেইটো আমি মানে কি এতিয়ালৈকে আমি মানে ডিজিটালি কৰিব পৰা হোৱা নাই আৰু মেনুৱেলি কৰোতে এটা সময় লাগে আৰু সেই সময়টো যিখিনি লাগে সেইখিনি আশা কৰো যে আপোনালোকে এই ভিডিঅ'ৰ পৰা ৰিচেকিংৰ বিষয়ে বুজিব পাৰিছে যে কিদৰে এপ্লাই কৰিব লাগে মাৰ্কস কমিবনে ৰিচেকিংৰ বাবে এপ্লাই কৰিলে ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা কোৱেশ্চন থাকি যায় তেনেহলে আপোনালোকে কমেন্ট যোগে কৰিব পাৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং